আজি 70 বছৰে হ'ল 1952 চনতে আৰম্ভ হৈছিলে আজি এটা খুবেই ভাল লাগিছে এইটো কাৰণে যে আমি প্ৰত্যেক বছৰে আহোঁ বৰদলৈ ট্ৰফি আৰু বিশেষকৈ মই আমাৰ গোপীনাথ বৰদলৈ পৰিয়ালৰ পৰা মই সকলোকে ধন্যবাদ জনাইছোঁ এইটো কাৰণে GSA তাৰোপৰি গভৰ্ণমেণ্ট অফ আছাম আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে যিখিনি CMে যিখিনি ইনিচিয়েটিভ লৈ পেলাই এইটো কৰিছে নতুন পদক্ষেপ এটা লৈছে আৰু এইটোৰ পৰা এটা খুবেই সুবিধা হৈছে আগতে বৰদলৈ ট্ৰফিৰ বিষয়ে আমাৰ যিবিলাক প্লেয়াৰ্ছবিলাক আছিলে তেওঁলোকে নাজানিছিলে খেলুৱৈ নাজানিছিলে বৰদলৈ ট্ৰফি কি হ'ল এতিয়া যিহেতু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কৰি 840 কিবা প্লেয়াৰ্ছে পাৰ্টিচিপেট কৰি তেওঁলোকে কৰিছে আৰু এটা ভাল লাগিছে যিখিনি চিলেক্ট হৈছে ভাল প্লেয়াৰ্ছখিনি তেওঁলোকৰ তাৰে 19জনক বাহিৰলৈ পঠিয়াব ট্ৰেইনিঙৰ কাৰণে তাৰোপৰি চাইৰ লগত এটা টাই আপ কৰি লৈছে গতিকে চাইৰো তেওঁলোকেও কি ধৰণে মানে সেইখিনি প্লেয়াৰক ভাল কৰি আনিব পাৰে যাৰ পৰা আমাৰ অসমৰ কাৰণে খুবেই ভাল হ'ব আৰু বৰদলৈ ট্ৰফি এটা সময়ত পাহৰিয়ে গৈছিলে মানে কোৱাটো ঠিক নহয় আজি কেইবছৰ মানে আমি নাজানিছিলোঁ মানে এনেকুৱা এটা পৰিস্থিতি কিন্তু এতিয়া খুবেই ভাল হৈছে আৰু ইয়াৰ কাৰণে মই বিশেষকৈ আমাৰ GSA ছেক্ৰেটাৰী ডক্টৰ দেৱজিৎ শইকীয়াক মানে লনক মই অনেক ধন্যবাদ জনাইছোঁ তেওঁ যি ধৰণে ইনিচিয়েটিভ লৈ কৈছে আৰু এইটো বিষয় লৈ ময়ো আলোচনা কৰিছোঁ কিছুমান কথা আৰু ভৱিষ্যতে ভাবোঁ এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো বহুত দিনৰ কাৰণে অলপমান নোহোৱা হৈ যোৱাৰ নিচিনা হৈছিলে এতিয়া আকৌ ৰিভাইভ কৰিছে আৰু মই সকলোকে আশীৰ্বাদ দিওঁ ধন্যবাদ জনাওঁ যে এইটো যেন আৰু বছৰে ভাল হৈ যায় আৰু ভাল বাহিৰৰ পৰা টীম যেনেকৈ আগতে ইমান বছৰ আগতে আহিছিলে সেইবিলাকো টীম যেন ইয়ালৈ আহি পেলাই পাৰ্টিচিপেট কৰে এইখিনিয়ে মোৰ ক'বলগীয়া